নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ মাজলৈ। আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ক। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ। গুড মৰ্ণিং, নমস্কাৰ। আমি ৰাশিফলৰ মাজত আগবাঢ়িম, বিষয়ৰ কথা পাতিম। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা জানি লওঁ আজি কেনেধৰণৰ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন হ'ল মেষ আৰু চন্দ্ৰ মকৰ ৰাশিত বহি আছে। আজি ৰবি, ৰাহু, বুধ, শুক্ৰ মীন ৰাশিত বহি আছে। শনি কুম্ভ ৰাশিত, বৃহস্পতি আজি বৃষ ৰাশিত, মংগল মিথুন ৰাশিত আৰু আজি কন্যা ৰাশিত কেতু বহি আছে। আজিৰ দিনটোত 25 মাৰ্চ 2025 কৃষ্ণ একাদশী তিথি, মঙ্গলবাৰ, শ্ৰৱণা নক্ষত্ৰ, শিৱ যোগ, ববকৰণ, জন্মত ক্ষুদ্ৰবৰ্ণ দেৱগণ, আজি যাত্ৰা নাই। শুভকৰ্ম, গৰ্ভাধান, আৰোগ্য স্নান আদি। আজিৰ দিনটোত উৰহি খোৱা নিষেধ, পুৰৈ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড ওৱান্স, এৰিছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য পাতি বৰ এটা ভাল দেখা নাযায়। চাকৰিয়ালৰ মধ্যম ফল, বিদ্যাত কষ্ট আছে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব পাৰে। আকাশী নীলা বৰণটো আজি শুভ, কলা বৰণটো অশুভ। বৃষ ৰাশি, টৰাছ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে সমাজ কল্যাণমূলক কাম কাজত সুনাম বৃদ্ধি, বিদ্যাত ভাল ফল কৰিব পাৰিব। আৰ্থিকত বৰ ভাল যোগ দেখা যায়। আবেলি পৰত টকা পইচা হাতলৈ আহিব। বগা বৰণটো শুভ, ৰঙা বৰণটো অশুভ। মিথুন ৰাশি, জেমিনি, শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব। নিবনুৱাৰ কৰ্মসংস্থাপনৰ যোগ, প্ৰেমত শুভ ফল, কৰ্মস্থানত কিছু সমস্যা থাকিব। আজি ষ্টীলৰ আঙুঠি আৰু লোহাৰ আঙুঠি একেলগে তৰ্জনীত পিন্ধক, ভাল হ'ব। গোলাপীয়া বৰণটো শুভ, মাটিয়া বৰণটো অশুভ। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ৰাজনীতিবিদসকলৰ বাবে দিনটো সংকটপূৰ্ণ, সাৱধান হওক। চাকৰিয়ালৰ গতানুগতিক, ধনৰ লেনদেনত সতৰ্ক থকা ভাল। প্ৰেমত শুভ ফল। আজি জলপান বনাই নিজ হাতেৰে বনাওক আৰু শিশুসকলক খাবলৈ দিয়ক, নিশ্চয় ভাল ফল লভিব। ৰঙা বৰণটো শুভ, নীলা বৰণটো অশুভ। ঠিক আছে দাদা, আমি এখন পত্ৰ লৈছোঁ এইখিনিতে। পত্ৰখনত লিখিছে যে মোৰ সন্তানটো খুব জেদী আৰু খঙাল প্ৰকৃতিৰ, কি কৰিব লাগিব? হয়, সন্তান যদি খুব জেদী হয় তেন্তে এটুকুৰা ফিট কৰি ল'ব আৰু এটা সোমবাৰ দিনা সন্তানৰ মাথাৰ চাৰিওফালে 7 বাৰমান ঘূৰাই ল'ব। তাৰ পাছত সেই ফিটকাৰিটো আপুনি একেবাৰে পাউডাৰৰ নিচিনা বনাই ল'ব আৰু এটা কাগজত বান্ধি ল'ব আৰু সন্তানটো নেদেখাকৈ সন্তানৰ বেডৰুমৰ নৰ্থ ইষ্ট ছাইডত লুকাই ৰাখিব বস্তুটো। আৰু সন্তানৰ সংগ্ৰাস কমোৱাৰ বাবে আপুনি এটা চন্দ্ৰকান্তমণি ডিঙিত পিন্ধাই দিয়ে, ৰূপত বনাই পিন্ধাওক। এইখিনি কাম কাজ যদি কৰে নিশ্চয় সি ভাল ফল পাব। যদি অতি বেছি দুৰ্দান্ত, বৰ বেছি চঞ্চল, তেতিয়া গা ধোৱাৰ সময়ত তাক যেতিয়া মূৰত পানী দিব তেতিয়া শিৱ শিৱ বুলি পানী দিব, তেতিয়াও কিন্তু কিছু শান্ত হ'ব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ ধনুৰাশি আৰু সিংহ ৰাশি আৰু পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে লিঅ' যিসকলৰ সিংহ ৰাশি, মাতৃৰ অসুস্থতাৰ বাবে দিনটো বৰ এটা ভালেৰে নাযাব পাৰে। বিদ্যাৰ্থীসকলৰ কষ্ট আছে। ব্যৱসায় বাণিজ্যত নতুন কাম কাজত হাত দিব পাৰিব। ব্লেক কালাৰ লাকি, য়েলো কালাৰ লাকি। এতিয়া আহক কন্যা ৰাশিলৈ, কাপছ এণ্ড এইজ অফ শ্বৰ্টছ। কন্যা ৰাশিৰ দিনটো প্ৰফুল্ল থাকিব। প্ৰেমত মানসিক দ্বন্দ্ব থাকিব। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ, দাম্পত্যত শুভ। হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। আজি আনক বিশ্বাসত নল'ব, নিজৰ বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰক। প্ৰেমত শুভ ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি আহঁত গছৰ তলত ঘিউৰ চাকি জ্বলাওক, মিঠাই আদি অৰ্পণ কৰক আৰু কাম কাজত আগবাঢ়ক, ভাল হ'ব। হালধীয়া কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰপিঅ, পেণ্টাকুলছ এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে সাৱধানে কৰ্মাদিত মন দিয়ক। ব্যৱসায় বাণিজ্যত ভাল ফল, প্ৰেমত শুভ ফল। সন্তানৰ প্ৰতি চকু ৰাখক। বিদ্যাৰ্থীসকলে যত্ন ল'ব লাগিব। আজি নীলা বৰণটো শুভ, হোৱাইট কালাৰটো অশুভ। দাদা, বিষয় কেনেধৰণৰ লৈ আহিছে আজি? হয়, আজিৰ বিষয় হৈছে মোহিনী যন্ত্ৰ। আমি বহুতে শ্ৰীযন্ত্ৰম জানো আৰু বিভিন্ন ধৰণৰ যন্ত্ৰম জানো, কিন্তু মোহিনী যন্ত্ৰবোৰ কিন্তু বৰ ইম্পৰ্টেণ্ট। গতিকে সেই বিষয়ে দুই এষাৰ। মোহিনী যন্ত্ৰ
এই যন্ত্ৰ বিশেষকৈ ব্যক্তি বা ব্যক্তিবৃন্দক আকৰ্ষণ আৰু প্ৰভাৱিত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। মোহিনী যন্ত্ৰৰ ব্যৱসায় বৃদ্ধি ধন আকৰ্ষণ কৰাৰ বাবে উপযোগী হয়। এই যন্ত্ৰ নিজৰ পাৰ্চ, ঘৰ, মন্দিৰ ইত্যাদি ৰাখিব পাৰে। নিজৰ ঘৰৰ মন্দিৰত মোহিনী যন্ত্ৰ ৰাখিলে পৰিয়ালৰ মাজত একতা সুসম্পৰ্ক বৰ্তি থাকে। শিক্ষাৰ্থীৰ পঢ়াৰ প্ৰতি একাগ্ৰতা বঢ়োৱাৰ বাবে ৰাজমোহিনী মন্ত্ৰ প্ৰয়োগ কৰিলে ভাল ফল পাব। পতি পত্নীৰ মাজত মধুৰ সম্পৰ্ক বঢ়াই জীৱন সুখময় কৰি তোলে। মোহিনী হৈছে ভগৱান বিষ্ণুৰ একমাত্ৰ মহিলা অৱতাৰ। প্ৰেমিকক আকৰ্ষিত কৰি বিবাহৰ সম্ভাৱনা বঢ়াবলৈ মোহিনী পূজা কৰি মোহিনী যন্ত্ৰ স্থাপন কৰিব। আৰু যিসকল লোকে এই মোহিনী যন্ত্ৰমৰ বিষয়ে নাজানিছিল বা জানিব বিচাৰি আছিল, নিশ্চয়কৈ উপকৃত হ'ব সকলো। আমি দাদা আনকেইটা ৰাশিফল আগবাঢ়ো। হয়, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে ধনুৰাশিসকলৰ চেৰিটেৰিয়াছ ধৰ্মীয় বিশ্বাস অটুট থাকিব। ঠিকাদাৰী ব্যৱসায়ত ভাল নহ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, গেৰুৱা বৰণ শুভ, মেৰুণ কালাৰ শুভ। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। দেশ বিদেশ ভ্ৰমণৰ যুগ, চাকৰিয়ালৰ মধ্যম ফল, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, আইনৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। গ্ৰীণ কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া কুম্ভ ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আপোনাৰ কন্যা সন্তানৰ বিয়া বাৰুৰ যুগ, আৰ্থিকত ভাল যদিও শত্ৰুৰ পৰা সাৱধান হওক, কাৰণ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা, প্ৰেমত মধ্যম ফল। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মীন ৰাশি, শ্বৰ্টছ এণ্ড দ্য হেংমেন। এই দুখন কাৰ্ড মতে বিদ্যাত বাধাৰ মাজেদি অগ্ৰগতি লভিব, দাম্পত্যত শুভ ফল, সাহিত্যিকসকলৰ জনপ্ৰিয়তা বৃদ্ধি পাব, টকা পইচা লেনদেন কৰোঁতে সাৱধান হওক, প্ৰেমত মধ্যম ফল। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে নিজ গুৰুদেৱক সেৱা কৰক, দেৱ দেৱীক সেৱা কৰক, কাম কাজত আগবাঢ়ক, ভাল হ'ব। য়েলো কালাৰ লাকি, ব্লু কালাৰ নাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম আৰু যিসকল লোকে চাকৰি হওক বা বেমাৰ আজাৰ, পৰিয়ালৰ কিছু সমস্যা, এইসমূহ যদি সমাধান কৰিব বিচাৰিছে, দূৰ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে সাক্ষাৎ কৰিব পাৰে জ্যোতিষশাস্ত্ৰবিদ কিৰোয়ং দাদাৰ সৈতে। আপোনাৰ ঠিকনাটো এবাৰ জনাব। আপুনি কিৰোয়াং ৰত্নকুবেৰ বুলি ফেচবুকত মোক ফ'ল' কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।